নমস্কাৰ। আজি দোতাৰ অলপ নতুন নহয়, ঠিক মই যি সময়ত বজাইছিলোঁ বা এতিয়া বজাই আছোঁ, বহুত নতুন চিন্তা কৰিছিলোঁ। বহুতে কৰে হয়তো চিন্তা, মই কৰাই নহয় অকল। আৰু এই কথাখিনি যে কৈ আছোঁ, শিকাই আছোঁ, বিজ্ঞসকলৰ কাৰণে নহয়, দোতাৰা বাদক বিজ্ঞ বাদকসকলৰ কাৰণে নহয়। তেওঁলোকে ইতিমধ্যে জানেই, তেওঁলোকক শিকোৱাৰ চেষ্টা মোৰ নাই। মই নতুন চামক ক'ব খুজিছোঁ আৰু নতুন চামেও শিকক। আৰু যদি পুৰণিৰ ভিতৰত কোনোবাই ভাবি যাওঁ এই বস্তুখিনি ভাল লাগিছে, মই শিকি লওঁ, সেইটো আপত্তি একো নাই। আমি সাধাৰণতে লোকগীত গোৱাৰ লগে লগে এনে এটা নিজস্ব এটা দোতাৰ এটা বজাই দিওঁ, এনে আৰু বজাই দিওঁ আপোনাৰ ভাল লগাকৈ। এই যে নমাই আনিলোঁ, এই নমাই অনা ছিষ্টেমটোত কেতিয়াবা কি হয়, আপোনাৰ মানুহখিনি এনে থিয় হৈ যায়। মই তেনেকুৱা দেখিছোঁ ষ্টেজত বজাই দিয়াৰ লগে লগে আপুনি যেন এটা হেৰি আহে। সাধাৰণতে এইটো নকৰে, আপুনি পাৰিব কৰিব। এইটো ছিষ্টেমটো একোৱেই নাই, কেৱল তাৰপৰা নমাই আনিলোঁ তললৈ, আনিলে এইখিনি হৈ যাব। কিন্তু ঠাইত দিব লাগে, ঠাইত দিলে ভাল লাগিব, বেয়া ঠাইত দিলে, অন্য ঠাইত দিলে ভাল নালাগিব। আপোনালোকে এইটো দিব পাৰে। আৰু এটা কথা, কম্পনটো আমাৰ এইটো দুৰ্ভাগ্য যে আমাৰ এই দোতাৰাত, প্লাষ্টিক তাৰৰ দোতাৰাত এই কম্পনটো নাহে। গীটাৰত বা ভায়লিনত বা অন্যান্য মেণ্ডলিন এইবিলাকত তাৰ ভিতৰত আহে, কিন্তু ইয়াত নাহে যদিও আমি অলপ সাধাৰণ কৰিব পাৰোঁ। কেতিয়াবা যেতিয়া সময় পালে, যে গানটো গাই আছে, সময় পাইছোঁ মই, তেতিয়া এইবিলাক কৰি থাকিব পাৰি। তেতিয়া এই ষ্টাইলবিলাকে অলপমান ৰসটো ইয়াত বেছিকৈ লৈ আহে। মই যদি পাৰে দিব, দিলে ভাল পাম। আমি নিজে কল্পনা কৰা কথাবিলাক আমি কৈ গৈ আছোঁ, নতুন চিন্তা। আৰু এটা মই একতাৰাটো আমি কেনেকৈ দোতাৰ বজাম, আমি যেতিয়া অলপ জিৰণি পাম, মই ধৰি লৈছোঁ যে মোৰ তাত একতাৰা নাই, কিন্তু মাজে মাজে দুই এটা আমি একতাৰা শব্দ আমি উলিয়াই দিব পাৰোঁ। সেইটো কিন্তু খুব সাৱধান লাগিব আৰু নগদভাৱে ওলাই আহিব লাগিব, তেতিয়াহে একতাৰা শব্দটো তাত গুচি আহিব। যেনে গান এটা বজাই আছোঁ, তবলা, ডগৰ, খোল ইত্যাদি বজাই আছে, বাঢ়ি চাহি বজাই আছে, আমি এই তালে বজাই আছোঁ, ধৰি লৈছোঁ আমি এই বজাই আছোঁ, তেতিয়া আমি কি কৰিম, কাহাৰবা এইটো একতাৰা নিচিনা হ'ল। আৰু এটা গানটো হৈ থাকিল, সেইফালে আমি যিহেতু বাঁহী আৰু তবলা, খোল ইত্যাদিৰ লগত আমি গানটো বজোৱা নাই, এনেই তালখন বজাই আছোঁ, তালখিনি বজাই থাকোঁতে এইখিনি কৰিব পাৰোঁ। খেমটাটো দিব পাৰোঁ। ইয়াতো দিব পাৰোঁ। গতিকে আমি বিভিন্নভাৱে এই গানবিলাক ভাল কৰিব পাৰোঁ, আৰু এইবিলাক দিয়াৰ লগে লগে গানবিলাক আকৰ্ষণীয় হৈ উঠে। আৰু মই ইয়াৰ পিছত মই ভাবিছিলোঁ, মই কেইবাবাৰো বহুত দিন ভাবিছিলোঁ, আগতে গাইছিলোঁ, বজাইছিলোঁ, কিন্তু এতিয়া কি হ'ল, অনভ্যাসে হতবিদ্যা। এতিয়া মই অভ্যাসটো কৰা নাই কাৰণে অহা নাই। মই এনেকৈ দোতাৰা বজাব পাৰি নেকি চাইছিলোঁ, হাৱাই গীটাৰৰ নিচিনা দোতাৰা বজাব পাৰি নেকি তাকো চাইছিলোঁ। অলপ এতিয়াও আছে মনত, কিন্তু খুব বেছি নাই। কিন্তু মই আপোনালোকক ধাৰণাটো দিম, আৰু আপোনালোকে এই ধাৰণা মতে ইয়াক আগবঢ়াই লৈ যাব। কেনেকৈ বজায় এই কথাটো মই সাধাৰণ এটা উদাহৰণ দিছোঁ, পেলাই লৈ বজাব লাগিব, এইটো তেতিয়াহে হ'ব। মই ইয়াত বিহু বজাইছিলোঁ, লোকগীতো সাধাৰণভাৱে বজাইছিলোঁ। বিহুৰ এই দাৰি দা দি দাৰি দাৰি দা দি দা দি দা দি দি দাই দি দাই দি দাৰে দি দাই ঐ দাই দি দাই ঐ দাৰে দি দাই দি
ৰে দি দাই দি দাই দি দে ইয়াত বজাইছিলোঁ। সেই কথাবিলাক মনত পৰে মোৰ এতিয়াও, কিন্তু আজি বহু বছৰ তেনেকুৱা অভ্যাস কৰা নাই। আৰু এটা সেই আছে, ইয়াত পেন এটা লৈ পেলাই, কলম এটা লৈ, ইয়াত লৈ বিলতে হালিছে ধুনীয়া পদুমী, বিল দি 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 দে দাৰি দাই দি দাই দে দাৰি দাই দি দাই দে দে। সুন্দৰকৈ ইয়াত বজাইছিলোঁ। বহুত সুন্দৰ নহয়, তথাপি কষ্ট কৰি বজোৱাৰ চেষ্টা কৰিছিলোঁ। মই আশা ৰাখিছোঁ নতুন শিকাৰুসকলে সেই শিকাৰ লগে লগে এই মই যে কৈ আছোঁ কথাখিনি, এইখিনি শিকিলেও আনন্দ পাব, ভাল পাব আৰু এটা মনোৰঞ্জন এটা পাব। এইখিনি মই আজি নিদিওঁ, অহা কাইলৈ এইখিনি মই বজাই দিম। ধন্যবাদ।